মই জীয়াই নাথাকিমেই চাগে, মই নিজে মৰি যাম নেকি। আপোনালোকে গম পায় YB-ত যে মই পইচা লগাইছিলোঁ, YB-ত তাত মই নিজে লগাইছিলোঁ যদিও মানে মই নিজৰ মূলধনটো কেইটকামান উঠাব পাৰিলোঁ। তাৰপিছত ভাবিছিলোঁ এইটো মানে বহুত পইচা পাম বুলি। তাৰপিছত এতিয়া গোটেই পইচাখিনি গ'লগৈ আৰু বেলেগকো মই জইন কৰাই দিছিলোঁ 4জনমানক। এতিয়া ফোন কৰি মোক পইচা বিচাৰি আছে। তাৰপিছত পাপাৰ পৰা মই 20,000 টকা পাপা ভাগত থৈ দিছিলোঁ। মোক পুৰা ঘৰৰ পৰা খেদি আছে, পইচা আনগে। মই ক'ৰপৰা আনি দিম বাৰু? যিজন মানুহে মোক জইন কৰাই দিছিলে, বহুত বিশ্বাস দি জইন কৰাই দিছিলে, বোলে পইচা গ'লেগৈ বোলে, মই বোলে ঘূৰাই দিম বোলে। এতিয়া পইচা গ'লগৈ। মানুহটো এতিয়া ফোন আজি বিচাৰি গ'লোঁ, এতিয়া গৈ বোলে ঘৰত গৈ বোলে মানুহটো নাই বোলে। এতিয়া ফোন কৰি চাব দেই আপোনালোকে, ফোনো লুকাই ৰিচিভ নকৰোঁ মোৰ ভাগৰ ফোন। কালি এবাৰ এনেকৈ চুইচ অফ ঘৰলৈ গ'লোঁ। তাৰপিছত বহিনীকে ক'লে বোলে নাই নহয় বোলে, পইচাটো মোক ঘূৰাই দিম বুলি ক'লে। এতিয়া মই কেইটকামান উলিয়াই পাৰিলোঁ। এতিয়া পপাই ভাগৰ এতিয়া যেতিয়া মোক পোৱা দেখি মই ভাবিলোঁ পপা ভাগৰ ভৰাই দিম বোলো, 20,000 টকা বেছি হ'ব। তাৰপিছত পপা ভাগৰ ভৰাইছিলোঁহে, বহাই পিনে যিদিনাখনে ভৰাইছে সেইদিনাখনে মানে গণ্ডগোল লাগিছে। এতিয়া পপাই মোক কেইটকা খেদিছে, ঘৰৰ পৰা ওলাই যাবলৈ কৈছে মোক। মোক বাৰে কৈছিলে এইবোৰ নোমাবি বুলি। এতিয়া পপাই এই ৰঞ্জিত বুলি কোৱা মানুহটোৰ লগত গৈ পিনে কেইটামান 4টামানক কথা পতাই দিছিলোঁ। মই হ'লেও ৰিক্স লোৱা নাই, পইচাটো পাবই বুলি মই গেৰাণ্টি দিয়া নাই। সেই ৰঞ্জিতে গোটেই গেৰাণ্টি দি 4টামান মানুহক লগোৱাই দিলে। এতিয়া মোক ফোন কৰি মোক দম দি আছে, পুলিচ কেছ দিম, কিবা কেছ দিম বুলি। মই কি কৰিম বাৰু? নাই, মই জীয়াই নাথাকিম, মই নিজে মৰি থাকিব লাগিব। যোৱা কেইদিনমান ধৰি ফেচবুক, ইউটিউব সকলোতে মাথো এটাই চৰ্চা, YB স্কেম। গাঁৱে ভূঞে চহৰৰ অলিয়ে গলিয়ে এতিয়া ভুক্তভোগীৰ কান্দোন। প্ৰায় 90 দিনত 300 কোটিৰো অধিক টকা লুটি লৈ গ'ল। এই যে YB ট্ৰেডিং, এই বিষয়ে মই আজি সবিশেষ কথা নাপাতো, কাৰণ ট্ৰেডিং কি বস্তু বা ষ্টক মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেট কি বস্তু, এই বিষয়ে মই সবিশেষ এটা ভিডিঅ' আগত প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে মোৰ চেনেলত ভিডিঅ'টো আছে, মই লিংকটো দি দিম। আপোনালোকে সেই ভিডিঅ'টোত গৈ সম্পূৰ্ণ এই বিষয়ে জানিব পাৰিব। কিন্তু কথাটো হ'ল, আজি YB ট্ৰেডিং এপটোৱে বা এই কোম্পানীটোৱে আচলতে বিভিন্নজন ব্যক্তিক ঠগি লুটি লৈ গ'ল কোটি কোটি টকা। এতিয়া বিভিন্নখন জিলাত আচলতে গোচৰ ৰুজু কৰা হৈছে এই কোম্পানীটোৰ বিষয়ে, বা CID ফালৰ পৰাও গোচৰ ৰুজু কৰিছে। কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, আমি সৰুৰ পৰা শুনি আহিছোঁ বা সৰুতে আমি কিতাপত পঢ়িছোঁ, অতি লোভে মহাপাপ। আপুনিও জানে, ময়ো জানো, সকলোৰে ভালদৰে জানে। আৰু আটাইতকৈ ডাঙৰ কথা, সহজে পইচা ঘটাৰ উপায় এইটো বহুত ভয়ানক আৰু বিপদজনক হ'ব পাৰে। মই আগতো বাৰে আপোনালোকক কৈছোঁ, সহজে বা কম সময়ত বেছি পইচা যদি কোনোবাই দিয়াৰ প্ৰলোভন দিছে, তাত ভুল নাযাব। যদি কম সময়ত বা কম পইচা ইনভেষ্টমেণ্টত যদি কোনোবাই বহুত বেছি পইচা দিছে বা টকা দিছে, তেতিয়াহ'লে আপোনালোকে ভাবি ল'ব ইয়াত কিবা নহয় কিবা এটা স্কেম নিশ্চয়কৈ আছে। আৰু এইটো আজিৰ দিনত সৰু বাচ্চা ল'ৰাইও জানে। কিন্তু আমাৰ একাংশ অসমৰ লোভীয়া মানুহ বুলি কৈছোঁ মই, এই লোভীয়াসকলে এই 2 টকা বেছি পোৱাৰ লোভত আজিৰ দিনত কান্দি আছে। এতিয়া কান্দি কি লাভ? আগতে বহুবাৰ মই এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। চাওক, এনে কিছুমান অনলাইন স্কেমৰ পৰা দূৰত ৰাখক নিজক। কাৰণ আজিকালি টেকন'লজি ইমান হাই হৈ গৈছে, আপুনি যিমানেই নিজক অভাৰ স্মাৰ্ট বুলি নাভাবক, আপুনি যিমানে জ্ঞানী নহওক, কিন্তু আপুনি টেকন'লজিতকৈ উপকৃত হ'ব নোৱাৰে। আপোনাক কোন পাখৰ পৰা ঠগি মেলি লুটি লৈ যাব আপুনি ধৰিবই নোৱাৰিব। তো মই বাৰে অসমবাসী ৰাইজক এইটোৱে অনুৰোধ কৰোঁ, পইচা ঘটাটো যদি ইমানেই সহজ কাম হ'ল হয়, তেতিয়াহ'লে মানুহে দিনে ৰাতি কষ্ট কৰি নমৰিল হয়।
কিয় মানুহে 500 টকা 1000 টকাৰ কাৰণে দিন ৰাত কষ্ট কৰি মৰে, কিন্তু আমাৰ মানুহবিলাকে সেইবিলাক বুজিবলৈ আহৰি নাই। ভাবি লয় যে মই ট্ৰেডিং কৰিম, বহুত পইচা পাম, বহুত ধনী হ'ম। প্ৰথম আপোনাক লোভ লগাবৰ কাৰণে 2 এবাৰ দিব, তাৰপিছতে এনেকৈ চুচি বাচি নিব, আপোনাৰ হাতত একো বাকী থাকি নাযাব। আজি সেয়াই হৈছে অসমৰ অৱস্থা। বহুত মানুহে আচলতে কান্দি কান্দি কেমেৰা সন্মুখত কৈছে, আপোনালোকক মই এটা ভিডিঅ' দেখাইছোঁ। এনে বহু উদাহৰণ আছে, এইটো মাত্ৰ 0.1% হয়। কথা নাই বতৰা নাই, সকলোৱে ট্ৰেডিঙত জঁপিয়াইছে। ট্ৰেডিং কি বস্তু কোনো নাজানে, ষ্টক মাৰ্কেট কি নাজানে, শ্বেয়াৰ কেনেকৈ ষ্টক মাৰ্কেটৰ শ্বেয়াৰ কেনেকৈ ল'ব লাগে এইটো কোনো নাজানে, একো আইডিয়া নাই। মুঠতে কোনোবাই কৈছে পইচা লগা, ইনভেষ্ট কৰ, পইচা পাবি, একো মতলব নাই, পইচা লগাইছে, পইচা পাব লাগে। তাৰপিছত সেই যে মই ক'লোঁ, য'ত কম সময়ত কম ইনভেষ্টমেণ্টত আপোনাক বেছি টকা দিছে, তাত গম পাবই কিবা না কিবা এটা স্কেম নিশ্চয় গৈ আছে। সিহঁতেতো বুৰ্বক নেকি, যে সেই মানুহখিনিতো বুৰ্বক নহয় যে ই একো নকৰাকৈ মই ইমান কিয় পইচা দিম। ই একোৱেই নকৰে, ই না একো নলেজ আছে না কিবা আছে, একোৱেই নাই। পইচা কিবা এটা দিছে জমা, তাৰ বিনিময়ত মই তাক ইমান টকা কিয় ৰিটাৰ্ণ কৰিম। সিহঁতেতো বুৰ্বক নহয়। এই বিষয়ৰ ওপৰত মই আগতো বহুত ভিডিঅ' বনাইছোঁ। ট্ৰেডিং কি বস্তু মই বুজাবলৈ চেষ্টা কৰিছোঁ, আৰু এই ট্ৰেডিঙৰ স্কেমৰ পৰা বা এনেধৰণৰ কিছুমান নজনাকৈ কিবা এটা হেৰিয়াত জঁপিয়াই পৰাটো মই কেতিয়াও নিবিচাৰোঁ, আৰু সেইকাৰণে মই সতৰ্কৰ কাৰণে অলপ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কিন্তু আপোনালোকে সেইবিলাক ভিডিঅ' পৰাপক্ষত সেইবিলাক ভিডিঅ' নাচায়। কিন্তু আজিৰ ডেটত হাজাৰ হাজাৰ বা লাখ লাখ লোক সেইকাৰণে ভুক্তভোগী হৈ আছে। আশা কৰোঁ এই স্কিমৰ বলি হোৱা প্ৰত্যেকজনে নিজৰ টকাবোৰ যাতে ঘূৰাই পায়। কিন্তু মই আপোনালোকক অনুৰোধ জনাওঁ, এইবিলাকৰ পৰা সদায় আঁতৰি থাকক। এইবিলাকত ভুল নাযাব, কাৰোবাৰ কথাত ভুল নাযাব। নিজৰ বিবেকেৰে সদায় ভাবি চিন্তি কাম কৰিব, তেতিয়া বিপদত কম পৰিব।